unconventional beef লোৱা হৈছে চিজ কৰা হৈছে বৰ্তমান এইখিনি আমি লেবৰেটৰীলৈ পঠালে গম পাম আৰু এইখিনি কুক বিফ মিট অলৰেডি চিজ কৰা আমিনিয়া হোটেলৰ পৰা ইয়াত আমাৰ কালেক্ট কৰা হৈছে এইটো এপ্ৰক্সিমেটলি 8.1 kg সাসপেক্টেড আৰু 2.530 kg কুক মানে বিফ মানে কালেক্ট কৰা হৈছে আৰু আমি এফেক্ট কৰে ডিপ্লোমা মই ডক্টৰ সয়নিকা দাস পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা মই আহিছো মই ভেটেৰিনাৰী অফিচাৰ হয় আৰু বৰ্তমান আমাক এই অভিযানটোৰ বিষয়ে সঠিকভাৱে আপোনাক আৰক্ষী প্ৰশাসনে জনাব পাৰিব কিন্তু আৰক্ষী প্ৰশাসনৰ পৰা আমাক মেছেজ এটা গৈছিলে যে আপোনালোকৰ উপস্থিতিতহে আমি এই অভিযানটো চলাব পাৰিম তো আমাক অফিচৰ ফালৰ পৰা পঠোৱা হৈছে এই অভিযানত আৰু এই বৰ্তমান আমি দুখন হোটেলত আহি উপস্থিত হলো ৰাতিপুৱাই এখন আমিনিয়া হোটেল আৰু এখন পিকমি হোটেল আৰু এই দুখন হোটেলত বৰ্তমান সাসপেক্টেড বিফ মিট পোৱা গৈছে যেটো আমি বৰ্তমান আপোনাক বিফ বুলি ক'ব নোৱাৰো কাৰণ ফৰেনসিক ল্যাবৰেটৰীত যাব যিখিনি স্যাম্পল কালেক্ট কৰা হৈছে তাৰ পিছতে কনফাৰ্মেটৰি ডায়াগনচিছটো আমি আপোনালোকক ক'ব পাৰিম যে কি হয় মিটটো আৰু এতিয়া বৰ্তমান আপোনাৰ আমিনিয়া হোটেলত 8.6 কেজি ফ্ৰেছ মিট যেটো উদ্ধাৰ কৰা হৈছে আৰু গুটিখিনি আমি সিজ কৰিছো আৰু নেক্সট কুক মিটো লোৱা হৈছে তাৰ পৰা স্যাম্পলও লোৱা হৈছে আৰু পিকমি হোটেলৰ পৰা 7 কেজি ফ্লেশ মিট লোৱা হৈছে আৰু আনকুক মিটো লোৱা হৈছে সফট আছিল তেওঁলোকে বনাবৰ কাৰণে ৰেডি কৰি ৰাখিছিল আৰু নেক্সট আছিল কুক মিটো বহুতখিনি পোৱা গৈছে নামটো আপোনালোকক আমি জনাব আৰক্ষী প্ৰশাসনে জনাব আৰু আটক কৰিছে নে নাই সেই বিষয়ে মই ক'ব নোৱাৰিম আৰক্ষী প্ৰশাসনে আপোনালোকক জনাব পাৰিব আৰু দেখোন আমি আপোনালোকক জনাম নিশ্চয় গম পাব ঠিক এতিয়া আমি এইখিনি ডিসক্লোজ কৰিব নোৱাৰো